উজনিত ভেটি খহিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ এজেপিত যোগদান কিষাণ মৰ্চা যুৱ মৰ্চাৰ নেতাও বিজেপি এৰি এজেপিত গৌৰৱ ঢৌ একাংশই মন মেলিছে কংগ্ৰেছলৈও উজনিত বিজেপিয়ে হিয়াজৰি সকলো দিছে কিন্তু ইয়াৰ মাজতে এতিয়া দলত গা কৰি উঠিছে অসন্তুষ্টি খুব অসন্তুষ্টিত দল এৰিছে উজনিৰ একাধিক নেতাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিলীপ কোঁৱৰ কিষাণ মৰ্চাৰ নেতা তপন চাংমাই যুৱ মৰ্চাৰ মিডিয়া সেলৰ বুবুল শইকীয়াই এৰিছে দল বুধবাৰে আটায়ে যোগ দিলে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত শীঘ্ৰে তিনচুকীয়াতো বৃহৎ যোগদান কাৰ্যসূচী বুধবাৰৰ যোগদান কাৰ্যসূচীৰ পিছতে ঘোষণা লুৰিণজ্যোতিৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য তথা এগৰাকী খুব সমাজ হিতৈষী ব্যক্তি ONGCৰ এগৰাকী জ্যেষ্ঠ বিষয়া আছিলে আজি দিলীপ কোঁৱৰ ডাঙৰীয়া আমাৰ দললৈ যোগদান কৰিছে দলত আৰু মূল যিটো জাতীয়তাবাদৰ যিটো ধাৰা ইয়াক অতি শক্তিশালী কৰিবৰ কাৰণে বিশেষকৈ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি যিটো জাতীয়তাবাদ ইনক্লুচিভ জাতীয়তাবাদৰ ধাৰণা আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা দি আহিছোঁ এই সকলো কথাৰ প্ৰতি তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়ায় ভৱিষ্যতৰ দিনসমূহত এই যাত্ৰাত এগৰাকী জাতীয় সৈনিক হিচাপে অসম মাতৃৰ সেৱা দিবৰ মানসেৰে দিলীপ কোঁৱৰ ডাঙৰীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিছে তাৰ লগে লগে আহি থাকিব লগা দিনসমূহত আৰু বহু বিজেপিৰ কৰ্মকৰ্তাও দলত যোগদান কৰিব তিনিচুকীয়াত খুব কম দিনৰ ভিতৰতে হিন্দী ভাষী অসমীয়া যিসকল আছে তেওঁ বিশাল এটা যোগদান হ'ব গতিকে আৰম্ভ হৈছে মানুহে বুজি পাইছে যে কেৱল মাত্ৰ জাতীয়তাবাদেহে মানুহক সমন্বয় গঢ়ি তুলিব পাৰে ইফালে পদুমেৰী জাহাজত উঠা দিলীপ কোঁৱৰে ক'লে সকলোকে লগত লৈ গঢ়িব লাগিব বৰ অসমৰ ভেটি অসমৰ যিটো জাতীয় ঐক্য সংহতি সম্প্ৰীতি সংযম যিটো ৰাখিছে গতিকে আমি অনাগত দিনত আমি ভাবিছোঁ এইদৰে থাকিলে আমাৰ নিশ্চয় এই অসমখনৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম শদিয়া ধুবুৰীকে সামৰি বৰ অসম গঢ়াৰ যি মানসেৰে আগবাঢ়িছে তাত আমি স্বতঃস্ফূৰ্তভাৱে আমি সঁহাৰি জনাইছোঁ আৰু এইদৰে আমি আগবাঢ়ি আজি ইয়াতে আমি জইন কৰিছোঁ খবৰ অনুসৰি উজনিৰ কেইবাখনো জিলাত একাংশ বিজেপি কৰ্মীয়ে যোগদানৰ বাবে সঘন যোগাযোগ কৰিছে আঞ্চলিক দলটোৰ লগত একেদৰে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতে আন একাংশই মন মেলিছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটোলৈ যোগদানৰ বাবে যোগাযোগ কৰিছে কংগ্ৰেছ নেতৃত্বৰে ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ